তৃতীয়বাৰৰ বাবে অসমত NDA চৰকাৰ সকলো অসমবাসী ৰাইজক আমি আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। এয়া অসমবাসী ৰাইজৰ মৰম চেনেহৰ বাবে সম্ভৱ হৈছে। সমান্তৰালভাৱে দ্বিতীয়বাৰৰ বাবে HBS 2.0 অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি উন্নয়নমুখী যাত্ৰা সৰ্বস্তৰৰ ৰাইজৰ অন্তৰাত্মাত প্ৰতিষ্ঠা লাভ কৰাৰ বাবে আজি সম্ভৱ হৈছে। আৰু অসম এতিয়া উত্তৰ পূবৰ দুৱাৰমুখ হৈ থকা নাই, অসম ভাৰতৰ ভিতৰতে জিলিকি উঠিছে। আজি দেখা পোৱা গৈছে যোৱাকালিৰ পৰা অসমলৈ যিখিনি আগমন ঘটিছে, বিভিন্ন প্ৰান্তৰ নেতাসকল আহি অসমত উপস্থিত হৈছে। সমান্তৰালভাৱে ইণ্ডাষ্ট্ৰিয়েলিষ্টকে আদি কৰি বিভিন্ন প্ৰান্তৰ যিসকলৰ জৰিয়তে সমগ্ৰ ভাৰত পৰিচালিত হৈ আছে, সেই সকলো আজি অসমত। গতিকে ই আমাৰ বাবে বৰ আনন্দৰ মুহূৰ্ত। এই মুহূৰ্তত আমি সকলো অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ আৰু আশাৰে HBS 2.0 অনাগত যি উন্নয়নৰ যাত্ৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে নতুনকৈ গঠন হ'ব লগা মন্ত্ৰীসভাখনকো আমি শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে অসমবাসী ৰাইজে অনাগত সময়ত আৰু বহুত বেলেগ ধৰণৰ ৰূপ অসমত দেখা পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।